নমস্কাৰ, আজিৰ খবৰ। যোৰহাট গোলাঘাট সীমান্তৱৰ্তী অঞ্চলত খৰাং দৃশ্য পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বৰষুণৰ তীব্ৰ অভাৱৰ ফলত শস্য ক্ষেত্ৰ শুকাই গৈছে, মাটিত ডাঙৰ ডাঙৰ ফাট মেলিছে আৰু শতাধিক কৃষকে এইবাৰৰ খেতি নষ্ট হোৱাৰ আশংকা কৰিছে। জুন মাহ শেষৰ ফালে আহিলেও অঞ্চলটোত প্ৰায় কোনো বৰষুণ হোৱা নাই বুলি স্থানীয় লোকসকলে জনাবলৈ দিছে। সাধাৰণতে এই সময়ত ধান ৰোপণৰ বাবে পথাৰৰ পানী ভৰি থাকে, কিন্তু এইবাৰ পথাৰসমূহ সম্পূৰ্ণ শুকাই গৈ কঠিন হৈ পৰিছে। বিশেষকৈ সৰু পথাৰৰ প্ৰেম ভৰা গাঁৱত মে আৰু জুন মাহত ধানৰ চৰা ৰোপণ কৰা কৃষকসকলে লাভ ফলনৰ আশা প্ৰায় এৰি দিছে। সৰু পথাৰ অসমৰ অন্যতম কৃষক প্ৰধান অঞ্চল, য'ত 90%তকৈও অধিক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। সাধাৰণতে জেঠ মাহৰ পৰাই কৃষকসকলে খেতি প্ৰস্তুতি আৰম্ভ কৰে আৰু মৌচুমী বৰষুণৰ অপেক্ষা কৰে। কিন্তু এইবাৰৰ বৰষুণ নোহোৱাত কৃষকসকলৰ মাজত গভীৰ উদ্বেগ সৃষ্টি হৈছে। বৰষুণৰ আশাত বহু গাঁৱত পৰম্পৰাগত ৰীতি-নীতি পালন কৰা হৈছে। বেঙৰ বিয়া আৰু জল কীৰ্তনৰ প্ৰয়োজন কৰি ভগৱানৰ ওচৰত বৰষুণ প্ৰাৰ্থনা জনোৱা হৈছে। প্ৰেমহৰা গাঁৱৰ এজন কৃষকে কয়, আমাৰ গাঁৱত এক দুজন চাকৰিয়াল বাদে প্ৰায় সকলো লোকেই কৃষকৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ মাটি ধান খেতিৰ বাবে উপযোগী। অধিকাংশ পৰিয়ালৰ নিজৰ জলসিঞ্চন ব্যৱস্থা নাই। সেয়ে আমি জল কীৰ্তন বা বেঙৰ বিয়াৰ জৰিয়তে বৰষুণৰ বাবে প্ৰাৰ্থনা কৰিবলৈ বাধ্য হৈছো। যদি এই পৰিস্থিতি অব্যাহত থাকে তেন্তে গাঁও এৰি যাব লাগিব অথবা অনাহত দিন কটাব লাগিব। তেওঁ আৰু কয় যে এতিয়া বৰষুণ হলেও বিলম্বিত খেতিৰ ফলত উৎপাদন আৰু শস্যৰ মান দুয়ো ক্ষতিগ্ৰস্ত হ'ব। যোৰহাট সীমান্তৱৰ্তী বৰহুলা, বোকাজান আৰু নগাবাদ আদি অঞ্চলতো একেই অৱস্থা দেখা গৈছে। পানীৰ অভাৱত কৃষি কাৰ্য প্ৰায় সম্পূৰ্ণ বন্ধ হৈ পৰিছে। আন এজন কৃষকে চৰকাৰৰ তৎকালীন হস্তক্ষেপ দাবী কৰি কয়, সঠিক জলসিঞ্চন থাকিলে আমাৰ মাটিত ভাল উৎপাদন হয়। কৃষি আৰু জলসিঞ্চন বিভাগে অবিলম্বে পৰিস্থিতি পৰ্যবেক্ষণ কৰা উচিত। পানীৰ তীব্ৰ সংকটত মাটিত ফাট মেলিছে আৰু ওচৰৰ পুখুৰীসমূহ পৰ্যাপ্ত পানী নাই। আন এজন কৃষকে অভিযোগ কৰি কয় যে এতিয়ালৈকে কোনো চৰকাৰী সহায় গাঁওসমূহত পোৱা নাই। তেওঁ কয়, কৃষি বিভাগৰ পৰা এতিয়ালৈকে কোনো সহায় পোৱা নাই। জুন মাহত যদি বৰষুণ নাহে তেন্তে এইবাৰ শস্য লাভৰ আশা প্ৰায় শেষ। এতিয়া অঞ্চলটোৰ কৃষকসকলে জলসিঞ্চন সুবিধা, খৰাং মোকাবিলা অৱস্থা আৰু চৰকাৰী সহায়ৰ দাবী জনাইছে, যাতে খেতি বচাব পৰা যায় আৰু গ্ৰাম্য জীৱনক সুৰক্ষা দিয়া হয়।